সকলে মুখ্যমন্ত্ৰীৰ হুংকাৰ হকিয়নিৰ মাজতে সংগোপনে অসম ভ্ৰমণ মেহমুদ মাদানীৰ নেতৃত্বত অসমলৈ আহিছে জমিয়ত উলেমা ই হিন্দৰ এটা 7জনীয়া দল গোৱালপাৰাত বিশেষ কাৰ্যসূচী লৈ জমিয়তৰ দলটো উপস্থিত হৈছে অসমলৈ আহিছে জমিয়ত উলেমা ই হিন্দৰ সভাপতি মৌলানা মেহমুদ মাদানী সাধাৰণ সম্পাদক মৌলানা হাকিমউদ্দিন কাশিমি জমিয়ত উলেমা বিহাৰৰ সভাপতি মুফতি জাভেদ ইকবাল কাশিমি জমিয়ত উলেমা কিষানগঞ্জৰ সাধাৰণ সম্পাদক মৌলানা খালিদ আনোৱাৰ জমিয়ত উলেমা ই হিন্দৰ আয়োজক কাৰি নৌশাদ আদিল আৰু মৌলানা সলমান আৰু জমিয়ত উলেমা ই হিন্দৰ সদস্য মৌলানা নাভেদ আলম কাশিমি উচ্ছেদিত বেদখলকাৰী পক্ষত থাকি অসম জ্বলোৱাৰ চেষ্টা মাদানীৰ বেদখলকাৰী সুৰক্ষা দি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অপসাৰণৰ হুংকাৰ দিছিল মাদানীয়ে মুখ্যমন্ত্ৰী শৰ্মাৰ গ্ৰেপ্তাৰৰো দাবী উত্থাপন কৰিছিল মাদানীয়ে বেদখলকাৰী পক্ষলৈ অসমৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে হুংকাৰ দিয়া মেহমুদ মাদানীৰ বিৰুদ্ধে গুজৰি গুমৰি উঠিছিল অসমৰ দল সংগঠন আনকি জমিয়তৰ দৰে সংগঠনক অসমত নিষিদ্ধ ঘোষণা কৰাৰো দাবী তুলিছিল একাংশ জাতীয় সংগঠনে সন্দেহযুক্ত বেদখলকাৰীৰ উচ্ছেদক লৈ অসম উত্তপ্ত হৈ থকাৰ সময়তে মুখ্যমন্ত্ৰী হুংকাৰ দিয়া জমিয়ত উলেমা ই হিন্দৰ গোপন অসম ভ্ৰমণে বহন কৰিছে বিশেষ তাৎপৰ্য আৰুফালে অসমত সন্তৰ্পণে প্ৰৱেশ কৰা মেহমুদ মাদানী সহ জমিয়তৰ 7জনীয়া দলটোৱে গোৱালপাৰাৰ পৰা পুৱতি নিশা ৰাওনা হৈছে গুৱাহাটী অভিমুখে দলটোৱে নিশা কটাই কাৰৱালত থকা বদৰুদ্দিন আজমলৰ গেষ্ট হাউচত পশ্চিমবংগ হৈ সোমবাৰে অসমত প্ৰৱেশ কৰিছিল এই দলটোৱে প্ৰৱেশ কৰিছিল মেহমুদ মাদানীৰ সৈতে জমিয়ত উলেমাৰ 7জনীয়া এটা দল আৰু এই 7জনীয়া দলটো নিশা কটাইছিল গোৱালপাৰা চহৰৰ কাৰবালা স্থিত বদৰুদ্দিন আজমলৰ গেষ্ট হাউচত বিশ্ব নিউজ 18 এখন নটিষ্ট দৰ্শক দেখুৱাই আছে আজি পুৱাৰ ভাগত প্ৰায় 3:30 মান বজাত ইয়াৰ পৰা এই দলটো পোনে গুৱাহাটীলৈ ৰাওনা হৈছে আৰু নিউজ 18 এখন নটিষ্ট দৰ্শক নিশাৰ ভাগৰ দৃশ্য আমি দেখুৱাইছিলোঁ এতিয়া পুৱাৰ ভাগৰ আমি দৃশ্য দেখুৱাইছোঁ আমি এই 4 বজাত আহি উপস্থিত হৈছিলোঁ কিন্তু এই 4 বজাৰ পূৰ্বে 3 বজাতে মেহমুদ মাদানীৰ সৈতে অহা জমিয়ত উলেমাৰ 7জনীয়া দলটো ইয়াৰ পৰা পোনে গুৱাহাটীলৈ গৈছে আৰু বিশ্ব আমি নিউজ 18 এখন নটিষ্ট দৰ্শক দেখুৱাইছে মই পুনৰ কৈছোঁ যোৱাকালি বিয়লিৰ ভাগত পশ্চিমবংগৰে ইতিমধ্যে মেহমুদ মাদানীৰ সৈতে জমিয়ত উলেমাৰ 7জনীয়া দল আহি অসমত প্ৰৱেশ কৰিছিল আৰু অসমৰ গোৱালপাৰা এই গোৱালপাৰাৰ কাৰবালা স্থিত বদৰুদ্দিন আজমলৰ গেষ্ট হাউচ এই গেষ্ট হাউচত নিশাটো ইয়াত কটাইছিল আৰু নিশাটো কটাই পেলাই পুৱা 3 বজাত ইয়াৰ পৰা পোনে গুৱাহাটীলৈ ৰাওনা হৈছে কাৰবালা স্থিত আলচালাম হস্পিটেলৰ কাষতে আছে বদৰুদ্দিন আজমলৰ গেষ্ট হাউচ এই গেষ্ট হাউচৰ পৰা নিশাটো কটাই পেলাই পুৱাৰ ভাগত ইয়াৰ পৰা পোনে গুৱাহাটীত ৰাওনা হোৱা দেখিবলৈ পোৱা গৈছে মই পুনৰ কৈছোঁ অসমত প্ৰৱেশ কৰিছিল জমিয়তৰ 7জনীয়া যি এটা দল আৰু পুৱাৰ নিশাৰ ভাগত এই ইয়াতে কটাইছিল আৰু ইয়াৰ পৰা পুৱা প্ৰায় 3 বজাত গুৱাহাটীলৈ ৰাওনা হৈছে হয় এটা 7জনীয়া দলৰ কথা ইতিমধ্যে আমি জনাই আহিছোঁ এই 7জনীয়া দলটোত কোন আছে সেয়াও আমি ইতিমধ্যে উল্লেখ কৰিছোঁ য'ত আছে মৌলানা মেহমুদ মাদানী জমিয়ত উলেমা ই হিন্দৰ সভাপতি লগতে আছে জমিয়ত উলেমা ই হিন্দৰ সাধাৰণ সম্পাদক মৌলানা হাকিমউদ্দিন কাশিমি জমিয়ত উলেমা বিহাৰৰ সভাপতি মুফতি জাভেদ ইকবাল কাশমি জমিয়ত উলেমা কিষানগঞ্জ বিহাৰৰ সাধাৰণ সম্পাদক মৌলানা খালিদ আনোৱাৰ জমিয়ত উলেমা ই হিন্দৰ আয়োজক কাৰি নৌশাদ আদিল জমিয়ত উলেমা ই হিন্দৰ সদস্য মৌলানা নাভেদ আলম কাশমি জমিয়ত উলেমা ই হিন্দৰ আন এজন সদস্য মৌলানা সলমান এই 7জনীয়া এই দলটোৱে ইতিমধ্যে গোৱালপাৰাৰ পৰা পুৱতি নিশা গুৱাহাটী অভিমুখে ৰাওনা হোৱাৰ খবৰ আমাৰ জনাইছে আমাৰ সাংবাদিক ৰিংকু দাসে
আৰু মেহমুদ মাদানীৰ নেতৃত্বত জমিয়াত উলেমা হিন্দৰ এই দলটোৱে হঠাৎ সংগোপনে অসম ভ্ৰমণ কৰাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰক্ষীয়ে তীক্ষ্ণ দৃষ্টি ৰাখিছে জমিয়তৰ এই দলটোৰ ওপৰত। জমিয়তৰ এটা 7জনীয়া দলে গোৱালপাৰালৈ অহাৰ তথ্য লাভ কৰিছে মুখ্যমন্ত্ৰীয়ে। বিটিচি নিৰ্বাচন আৰু জিলাখনৰ স্পৰ্শকাতৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি দলটোৰ ওপৰত আৰক্ষীয়ে তীক্ষ্ণ দৃষ্টি ৰখা বুলিও এক্স মাধ্যমযোগে প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিলে গোপন অসম ভ্ৰমণৰত জমিয়তৰ দলটোৰ সবিশেষ পৰিচয়। ইফালে মেহমুদ মাদানী সহ জমিয়াত উলেমা হিন্দৰ 7জনীয়া দলৰ অসম ভ্ৰমণৰ তীব্ৰ বিৰোধিতা কৰিছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে। জমিয়তৰ দলটোক আটক কৰাৰ বাবে অসম আৰক্ষীক দাবী জনাইছে লুৰিণজ্যোতিয়ে। সামাজিক মাধ্যমত এই কথা প্ৰকাশ কৰিছে লুৰিণজ্যোতি গগৈয়ে। আৰু অসম ভ্ৰমণলৈ অহা জমিয়তৰ নেতা মাদানীক বিজেপিৰ এজেণ্ট বুলি বৰ্ণনা কৰি লুৰিণজ্যোতি গগৈয়ে পৰোক্ষভাৱে জমিয়তৰ অসম বিৰোধী কাম কাজৰ সংৰক্ষকৰ ভূমিকাত অৱতীৰ্ণ হৈছে। উত্তৰ ভাৰতত মাদানীয়ে সদায় সমাজবাদী RJD আৰু কংগ্ৰেছ মিত্ৰজোঁটৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই আহিছে। তেনে এজন লোকক বিজেপিৰ এজেণ্ট বুলি কৈ লুৰিণজ্যোতি গগৈয়ে জমিয়তৰ জৰিয়তে কংগ্ৰেছ দলে আৰম্ভ কৰা মিয়া তুষ্টিকৰণৰ ৰাজনীতিক সংৰক্ষণহে কৰিছে। অসম ভ্ৰমণক লৈ তীব্ৰ বাকবিতণ্ডা আৰম্ভ হৈছে। একাংশ লোকে মাদানীৰ এই যি অসম ভ্ৰমণ আছে, মাদানীয়ে বেদখলকাৰীক সাক্ষাৎ কৰিছে নামনি অসমৰ বিভিন্ন স্থানলৈ গৈ এই বিষয়টোক লৈ পৰা নিজৰ ৰাজনৈতিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। স্পষ্ট কথা, মাদানী কংগ্ৰেছৰ এজেণ্ট আছিল, আছে আৰু ভৱিষ্যতলৈ থাকিব। আমি শেহতীয়াকৈ যদি উত্তৰ প্ৰদেশৰ ৰাজনীতিলৈ লক্ষ্য কৰোঁ, হৈ যোৱা উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনত মাদানীয়ে কংগ্ৰেছ আৰু সমাজবাদী পাৰ্টিৰ মিত্ৰজোঁটক ভোট দিবলৈ আহ্বান কৰিছিল। মানে হৈ যোৱা লোকসভা নিৰ্বাচনত সমগ্ৰ উত্তৰ ভাৰতত মাদানীয়ে কংগ্ৰেছ নেতৃত্বাধীন ইণ্ডি এলায়েন্সৰ হৈ পেলাই নিৰ্বাচনী প্ৰচাৰ চলাইছিল। বিশেষকৈ উত্তৰ প্ৰদেশ আৰু বিহাৰত তেখেতে সমাজবাদী পাৰ্টি আৰু RJDৰ প্ৰাৰ্থীৰ হৈ পেলাই নিৰ্বাচনী কেম্পেইন কৰিছিল। সেইজন মাদানী, যিজন মাদানীয়ে আজি কেইদিনমান পূৰ্বে নতুন দিল্লীত অসমৰ বিৰুদ্ধে ঘৃণাৰ ৰাজনীতি আৰম্ভ কৰিছিল, ঘৃণা বিয়পাবলৈ, অসমীয়া মানুহক হেয়জ্ঞান কৰিবলৈ, অসমক হেয়জ্ঞান কৰিবলৈ চেষ্টা চলাইছিল। অসমৰ সন্মানীয় মুখ্যমন্ত্ৰীক তেখেতে অৱমাননা কৰিছিল। সেইজন মাদানীক এতিয়া অসমলৈ অহাৰ পিছত একাংশ ৰাজনৈতিক দলে, বিশেষকৈ অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে বিজেপিৰ এজেণ্ট বুলি কৈছে। মাদানী কেতিয়াও বিজেপিৰ এজেণ্ট হ'ব নোৱাৰে। লুৰিণজ্যোতি গগৈয়ে মাদানীক বিজেপিৰ এজেণ্ট বুলি কৈ আচলতে মাদানীয়ে চলাই থকা অসম বিৰোধী কামসমূহক তেওঁ সংৰক্ষণে কৰিছে। পুনৰ নিৰ্মাণ তথা মেৰামতিৰ অভাৱত বিধ্বস্ত শিৱসাগৰ জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়। চৰকাৰী কাৰ্যালয়টোৰ কাঠৰ ঘাই খুঁটাসমূহো পচি ভাগি যোৱাত হাউলি গৈছে, যাৰ ফলত যিকোনো মুহূৰ্ততে কাৰ্যালয়টো ভাগি পৰাৰ শংকাই দেখা দিছে। ইয়াৰ উপৰিও বেৰসমূহতো ডাঙৰ ফাঁট মেলাত লগতে তলৰ ফ্ল'ৰসমূহো বখলে এৰি যোৱাত কাৰ্যালয়টোত কৰ্মচাৰীসকল থকাৰ বাবে অনুপযোগী হৈ পৰিছে। কেৱল ইমানেই নহয়, বৰষুণ দিলেই কাৰ্যালয়টোৰ ভিতৰত পৰে পানী। শিৱসাগৰৰ জনসংযোগ বিষয়া কাৰ্যালয়টোৰ এনে ভূমিতেই থকাত আন্তঃগাঁথনি উন্নয়নৰ বাবে অধিক সুবিধা আছে যদিও ঊৰ্ধ্বতন কৰ্তৃপক্ষ নীৰৱ দৰ্শক হৈ থকাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। যিকোনো মুহূৰ্ততে ভাগি পৰিব পাৰে শিৱসাগৰ জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়। শিৱসাগৰৰ ঐতিহাসিক বৰপুখুৰীৰ পাৰত অৱস্থিত এই জিলা তথ্য আৰু জনসংযোগ বিষয়া কাৰ্যালয়টো বহু বছৰ ধৰি পুনৰ নিৰ্মাণ কৰা নাই, যাৰ বাবে ইয়াৰ আয়ুসকাল ইতিমধ্যে উকলি গৈছে। জাতীয় সংগ্ৰামী সেনা অসমৰ ৰিদীপ আছে, কি ক'বা? নহয় চাওক, আজিৰ তাৰিখত চৰকাৰী এটা কাৰ্যালয়ৰ এনেকুৱা ৰূপটো আচলতে সঁচাকৈ দুখ লগা। আজি আচলতে সঁচাকৈ দুখ অনুভৱ কৰিছোঁ, যিটো সময়ত আমি কৈছোঁৱেই যে এই বিভাগটোৰ আচলতে আৰ্থ সামাজিক সকলো ক্ষেত্ৰতে আচলতে উন্নয়নত এই বিভাগটোৰ নিশ্চিতভাৱে যথেষ্ট অৰিহণা আছে। বিভিন্ন পৰ্যায়ৰ মানুহৰ লগত যোগসূত্ৰকাৰী এই অফিচটো, গতিকে আজিৰ তাৰিখত এই অফিচটোৰ তথৈবচ অৱস্থাই নিশ্চিতভাৱে আচলতে চৰকাৰখনৰ কোনোবাখিনিত ফুপুলা স্বৰূপটো উদঙাই দিছে। গতিকে আমি চৰকাৰলৈ আহ্বান জনাইছোঁ, যিহেতু অত্যন্ত গুৰুত্বপূৰ্ণ এটা বিভাগ, গতিকে এই বিভাগটোৰ এতিয়া যিকোনো মুহূৰ্ততে আচলতে ইয়াৰ কৰ্মচাৰীৰ মূৰত আচলতে গোটেই ঘৰটো আচলতে পৰি যোৱাৰ অৱকাশ নথকাও নহয়। গতিকে এনেকুৱা এটা গুৰুত্বপূৰ্ণ বিভাগটো আচলতে সংশ্লিষ্ট কৰ্তৃপক্ষই মেৰামতি কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক। যিহেতুকে গুৰুত্বৰ কথাটো আপুনি কৈছে, এই অফিচটোৰ গুৰুত্বটোৱে আচলতে সমাজৰ বিভিন্ন ক্ষেত্ৰত উন্নয়নত আচলতে মেইন ৰোল এটা প্লে কৰে। গতিকে এনেকুৱা এটা সময়ত এই বিভাগটো এনেকুৱা দৃশ্য
সঁচাকৈ দুৰ্ভাগ্যজনক। গতিকে চৰকাৰলৈ আমি আহ্বান জনাইছোঁ, বিভাগীয় কৰ্তৃপক্ষলৈ আমি আহ্বান জনাইছোঁ, অনতিপলমে এই বিভাগটো আচলতে উন্নীতকৰণ কৰি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ কৰি আচলতে সমাজ জীৱনত ইয়াৰ গুৰুত্বটো বৃদ্ধি কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমি জাতীয় সংগ্ৰামী সেনা অসম শিৱসাগৰ জিলা সমিতিৰ তৰফৰ পৰা আহ্বান জনাইছোঁ। হয়, জিলা তথ্য আৰু জনসংযোগ বিভাগটোৱে আচলতে বিভিন্ন চৰকাৰী বিভাগৰ আচলতে যোগসূত্ৰ ৰক্ষা কৰি চলি আহিছে, ৰাইজৰ সৈতে যোগসূত্ৰ ৰক্ষা কৰিছে, সাংবাদিকসকলৰ সৈতে যোগসূত্ৰ ৰক্ষা কৰি আহিছে এই জনসংযোগ বিভাগটোৱে। আচলতে সকলো বিভাগৰ কাৰণেই এই বিভাগটো প্ৰয়োজন, কিন্তু মই দেখুৱাইছোঁ শিৱসাগৰ জিলাৰ অথচ এই জিলা তথ্য আৰু জনসম্পৰ্কী ৰক্ষী বিষয়াৰ কাৰ্যালয়ৰ যি স্বৰূপ আচলতে সেই তাৰ ছবিখন দেখুৱাইছোঁ। যিকোনো মুহূৰ্তত মই দেখুৱাইছোঁ এইবিলাক পচি হাউলি গৈছে, এইবিলাক বেকা হৈ পচি হাউলি গৈছে। এইবিলাক বহু পুৰণি কাঠৰ খুঁটা ইতিমধ্যে ইয়াত উঁয়ে খাইছে। এনেধৰণৰ অৱস্থা, যিকোনো মুহূৰ্তত হাউলি আচলতে পৰি ডাঙৰ দুৰ্ঘটনাও সংঘটিত হোৱাৰ আচলতে সম্ভাৱনাই দেখা দিছে। অনাগত সময়ত লক্ষণীয় হ'ব এই বিভাগটোৰ কাৰ্যালয় পুনৰ নিৰ্মাণৰ বাবে কি পদক্ষেপ গ্ৰহণ কৰিব, কাৰণ ইয়াত এই যিখিনি ভূমি এই কাৰ্যালয় আছে, এই মাটিখিনি প্ৰায় 2 কঠা মাটি জনসংযোগ বিভাগটোৰ অধীনতে আছে, তেওঁলোকৰ নামতে আছে। গতিকে ইয়াত এটা উন্নত বিল্ডিং নিৰ্মাণ কৰাৰ পূৰ্ণ আচলতে সুবিধা আছে, থল আছে, কিন্তু ইয়াৰ পিছতো কি কাৰণত এই জনসংযোগ বিভাগৰ যি কাৰ্যালয়, এই কাৰ্যালয়টোৰ মেৰামতি তথা নিৰ্মাণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা নাই, তাক লৈ বৰ্তমান প্ৰশ্ন উত্থাপন হৈছে।